পোনপ্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে হ'ব লোকপিয়ল 31 মাৰ্চ 2027ত প্ৰকাশ পাব লোকপিয়লৰ খচৰা তালিকা গুৱাহাটীৰ লালমাটিস্থিত IIEত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে প্ৰশিক্ষণ লোকপিয়লৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ সকলক দিয়া হৈছে প্ৰশিক্ষণ 59 গৰাকী মাষ্টাৰ ট্ৰেইনাৰক নিযুক্তি দি প্ৰশিক্ষণ দিয়াৰ পিছত মাষ্টাৰ ট্ৰেইনাৰ সকলে প্ৰশিক্ষণ দিব 1109 গৰাকী ফিল্ড ট্ৰেইনাৰক 18 জুনৰ পৰা ফিল্ড ট্ৰেইনাৰ সকলক জিলাই জিলাই প্ৰশিক্ষণ দিয়া হ'ব তেওঁলোকে পুনৰ গণনাত জড়িত হ'বলগীয়া 80,000 কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰিব লোকপিয়লৰ সকলো তথ্য মোবাইল এপৰ জৰিয়তে গ্ৰহণ কৰা হ'ব সাধাৰণ নাগৰিকে নিজে ঘৰত বহি মোবাইল এপৰ জৰিয়তে জমা দিব পাৰিব তথ্য 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে se.census.gov.in এপৰ জৰিয়তে জমা দিব পাৰিব তথ্য 2027 চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব জনগণনা যে ডিজিটেল মোডত সকলোখিনি কাম কাজখিনি হয় এবাৰ মোবাইলৰ যোগেদি মোবাইলৰ এপৰ যোগেদি আমাৰ যিখিনি তথ্য জনগণনা লোকপিয়ল কৰা হ'ব সেইখিনি মোবাইলৰ এপৰ যোগেদিহে কালেক্ট কৰা হ'ব ডেটাখিনি মোবাইল যোগেদি কালেক্ট কৰা হ'ব আৰু ইয়াতে এটা মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ ৰাইজক যে সেলফ এনিমেৰেশ্যনৰ এটা ফেচিলিটি থাকিব য'ত আমাৰ নাগৰিকসকলে নিজাববীয়াকৈও তেনে ঘৰত বহি পেলাই নিজৰ যিটো লোকপিয়লৰ যিখিনি ডাটা ছাবমিট কৰিব লাগে সেইখিনি ছাবমিট কৰিব পাৰিব আৰু এইটো আমাৰ দিন ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমাক ধাৰ্য কৰা হৈছে 2 আগষ্টৰ পৰা 16 আগষ্ট এইটো হৈছে সেলফ এনিমেৰেশ্যনৰ কাৰণে 15 দিনীয়া তাৰপিছত 17 আগষ্টৰ পৰা আপোনাৰ 15 ছেপ্টেম্বৰলৈকে আমাৰ যিটো গৃহ গণনা যিটো হ'ব হাউচ লিষ্টিং অপাৰেশ্যন সেইটো 30 দিনৰ ভিতৰত আমি কমপ্লিট কৰিব লাগিব আৰু দ্বিতীয় পৰ্যায়টো হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহত যিটো একচুৱেল যিটো পপুলেশ্যন এনিমেৰেশ্যন যিটো জনগণনা যিটো হ'ব সেইটো ফেব্ৰুৱাৰী মাহত হ'ব 2027 আমাক যিটো সময় বান্ধি দিছে 31 মাৰ্চ 2027ত আমাৰ এইটো ড্ৰাফ্ট পাব্লিকেশ্যনটো হৈ যাব লাগে আৰু কোনটো এপৰ থ্ৰুদি সাধাৰণ নাগৰিকসকলে তেওঁলোকে নিজে নিজে আচলতে লোকপিয়ল কৰিব পাৰিব তেওঁলোকে তাত চাবমিট কৰিব পাৰিব হয় এপটো আচলতে SE মানে সেলফ এনিমেৰেশ্যন শৰ্ট ফৰ্মত দিয়া আছে se.census.gov.in সেইটোত আপোনালোকে মানে se.census.gov.in যদি আপোনালোকে ক্লিক কৰি দিয়ে তাতে পেজটো আহি যাব পেজটো অহাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ দিলে আপোনাৰ নিজৰ নামটো দি দিয়াৰ লগে লগে বাকীখিনি মানে ড্ৰপ ডাউন বাটন হিচাপে আহি থাকিব আপোনালোকে খালি ক্লিক কৰি গ'লে হ'ল বেলেগে একো লিখালিখি কৰিব নালাগে তাতে 33 নম্বৰ অফ কুৱেশ্যন আছে 33টা কুৱেশ্যন আছে এই কুৱেশ্যনখিনি আপোনালোকে যিটো তথ্য আপোনালোকৰ সাপোজ ঘৰত আছে যিখিনি ঘৰৰ সা সুবিধাখিনি আছে সেইখিনি তথ্য তাতে দিব পাৰি